অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ বাংলাদেশী মিয়া খেদিবলৈ অসমীয়া যুৱ মঞ্চই দিব সৈনিক বিজেপি চৰকাৰক অবৈধ বাংলাদেশী বিতৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক আমি সমৰ্থন জনাই আহিছো এই মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চই হাজাৰজন সৈনিক লাগিলে দিব বুলি কৈছে অসমীয়া যুৱ মঞ্চই চৰকাৰ অহাৰ পিছত বাংলাদেশী মিয়াৰ ক্ষেত্ৰত নিমাত কিয় মুখ্যমন্ত্ৰী এই প্ৰশ্ন কৰিছে অসমীয়া যুৱ মঞ্চই বুলডোজাৰ চলাইছে মুখ্যমন্ত্ৰীয়ে কিন্তু বাংলাদেশী কিমান বিতৰণ আমি নাজানো ডকাইত মানে অবৈধ মিয়া বাংলাদেশী ধৰ্ষণকাৰী মানে হল অবৈধ মিয়া বাংলাদেশী ড্ৰাগছ মানে হল অবৈধ বাংলাদেশী মিয়া সকলো অপৰাধতে কেৱল মিয়া আৰু সেই মিয়াৰ বিৰুদ্ধে এবাৰ প্ৰতিবাদত নামি পৰিছে অসমীয়া যুৱ মঞ্চ লৈ আহিছো সবিশেষ খবৰ চোৰ মানে হল অবৈধ মিয়া বাংলাদেশী এই মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চই ডকাইত মানে অবৈধ মিয়া বাংলাদেশী সকলো অপৰাধতে মিয়া বাংলাদেশী কেৱল ধৰ্ষণকাৰী মানে হল অবৈধ মিয়া বাংলাদেশী এই মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চই ড্ৰাগছ মানে হল অবৈধ বাংলাদেশী সকলো অপৰাধ কেৱল অবৈধ মিয়া বাংলাদেশী সকলেই কৰে জাল নোটৰ পৰা ড্ৰাগছ সকলো ক্ষেত্ৰতে অবৈধ মিয়া বাংলাদেশী সকল জড়িত হৈ থাকে 16 মে কেতিয়া আহিব বুলি প্ৰশ্ন কৰিছে অসমীয়া যুৱ মঞ্চই যদি 16 মে নাহে অবৈধ নাগৰিক কেনেকৈ যাব এনেদৰে মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চই বাৰে বাৰে 16 মেৰ কথা কৈ থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু কেতিয়া আহিব এই 16 মে আৰু কেতিয়া যাব অবৈধ নাগৰিকক কেতিয়া বিতৰণ কৰা হ'ব মূল্য বৃদ্ধি ৰোধ আৰু অবৈধ বিদেশী বিতৰণৰ দাবীত বৃহৎ প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ গোলাঘাটত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ গোলাঘাটত অসমীয়া যুৱ মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সংগঠনটোৰ আৰু মূল্য বৃদ্ধি ৰোধ আৰু অবৈধ বিদেশী বিতৰণৰ দাবীত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে চোৰ মানে হৈছে অবৈধ মিয়া বাংলাদেশী ডকাইত মানে হৈছে অবৈধ মিয়া বাংলাদেশী আৰু ধৰ্ষণকাৰী মানে হৈছে অবৈধ মিয়া বাংলাদেশী সকলো অপৰাধত জড়িত হৈ থাকে এই অবৈধ মিয়া বাংলাদেশী এই অবৈধ মিয়া বাংলাদেশী কেতিয়া বিতৰণ কৰা হ'ব এইদৰে মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ বাংলাদেশী মিয়া খেদিবলৈ অসমীয়া যুৱ মঞ্চই দিব সৈনিক বিজেপি চৰকাৰক চোৰ মানে হৈছে অবৈধ মিয়া বাংলাদেশী ডকাইত মানে হৈছে অবৈধ মিয়া বাংলাদেশী ধৰ্ষণকাৰী মানে হৈছে অবৈধ মিয়া বাংলাদেশী আৰু ড্ৰাগছ মানে হৈছে অবৈধ বাংলাদেশী জাল নোটৰ পৰা ড্ৰাগছ সকলো ক্ষেত্ৰতে কেৱল অবৈধ মিয়া বাংলাদেশী সকলে জড়িত হৈ থাকে 16 মে কেতিয়া আহিব বুলি প্ৰশ্ন কৰিছে অসমীয়া যুৱ মঞ্চই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 16 মেৰ কথা কৈ থাকে কিন্তু কেতিয়া আহিব এই 16 মে যদি 16 মে নাহে অবৈধ নাগৰিক কেনেকৈ যাব বাৰে বাৰে 16 মেৰ কথা কৈ থাকে মোদীয়ে কিন্তু আজিলৈকে 16 মে নাহিল কেতিয়া যাব যদি 16 মে নাহে কেতিয়া যাব মিয়া বাংলাদেশী মূল্য বৃদ্ধি ৰোধ আৰু অবৈধ বিদেশী বিতৰণৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চই গোলাঘাটত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু অবৈধ বিদেশী বিতৰণৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱ মঞ্চই সকলো অপৰাধতে মিয়া বাংলাদেশী সকল জড়িত হৈ থাকে কিন্তু সেই মিয়া বাংলাদেশী কেতিয়া খেদিব বুলডোজাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু এতিয়ালৈ কিমান বাংলাদেশী অবৈধ মিয়া বাংলাদেশী বিতৰণ কৰা হৈছে সেয়া নাজানো এইদৰে মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰিছে এবাৰ অবৈধ মিয়া বাংলাদেশীৰ বিৰুদ্ধে অবৈধ মিয়া বাংলাদেশীয়ে সকলো অপৰাধ কৰে চোৰ ডকাইত ড্ৰাগছ ধৰ্ষণকাৰী সকলো হৈছে অবৈধ মিয়া বাংলাদেশী আৰু এই অবৈধ মিয়া বাংলাদেশী কেতিয়া খেদা হ'ব প্ৰয়োজন হলে হাজাৰজন সৈনিক দিব বুলি কৈছে বিজেপি চৰকাৰক মিয়া খেদিবলৈ সমৰ্থন জনাই আহিছে অসমীয়া যুৱ মঞ্চই হাজাৰজন সৈনিক দিব এই অবৈধ মিয়া বাংলাদেশী খেদিবলৈ অসমীয়া যুৱ মঞ্চই কিন্তু কেতিয়া খেদিব বুলি প্ৰশ্ন কৰিছে যেতিয়া চৰকাৰ গঠন হল বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিলে তাৰ পিছত কিন্তু মুখ্যমন্ত্ৰী নিমাত হৈ আছে বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অবৈধ মিয়া বাংলাদেশীৰ বিৰুদ্ধে নিমাত হৈ আছে বুলি কৈছে যে ধৰ্ষণকাৰী মানে হৈছে অবৈধ মিয়া বাংলাদেশী ড্ৰাগছ মানে হৈছে অবৈধ মিয়া বাংলাদেশী সকলো অপৰাধতে কেৱল মিয়া আৰু মিয়া কেতিয়া খেদা হ'ব কেতিয়া 16 মে আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰে বাৰে কৈ থাকে 16 মেৰ কথা কিন্তু কেতিয়া আহিব এই 16 মে আৰু কেতিয়া খেদা হ'ব এই অবৈধ মিয়া বাংলাদেশী নৰেন্দ্ৰ মোদীয়ে কেতিয়া
খেদিব কেতিয়া খেদিব কাৰণ 16 মেৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈ থাকে কিন্তু আজিলৈকে সেই 16 মে নাহিল আজিলৈকে অবৈধ মিয়া বাংলাদেশী খেদা হোৱা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুলডোজাৰ চলাই আছে কিন্তু কিমান বাংলাদেশী বিতৰণ কৰিছে সেই তথ্য নাই ডকাইত মানে হৈছে অবৈধ মিয়া বাংলাদেশী ধৰ্ষণকাৰী মানে হৈছে অবৈধ মিয়া বাংলাদেশী ড্ৰাগছ মানে হৈছে অবৈধ মিয়া বাংলাদেশী সকলো অপৰাধতে কেৱল মিয়া আৰু এইবাৰ এই মিয়া খেদাৰ বাবে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে অবৈধ মিয়া বাংলাদেশীৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱ মঞ্চ আমি মন্তব্য আছে শুনাই লৈছো আজি আমি অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা আমিতিয়ে আজি যি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ইয়াৰ একমাত্ৰ কাৰণ হ'ল অবৈধ মিয়া বাংলাদেশী কাৰণ কেলে আপোনালোকে দেখিছে বা আমি আগতেও কৈ আহিছোঁ বা মুখ্যমন্ত্ৰীকো সমৰ্থন জনাইছোঁ যে অবৈধ মিয়া বাংলাদেশী বিতৰণ কৰাৰ ক্ষেত্ৰত তেখেতক সমৰ্থন জনাই আহিছোঁ আৰু আমি কৈছিলোঁ যে 1000জন সৈনিক লাগিলেও আমি আপোনাক দিম কিন্তু আজি যেতিয়া আমি দেখিলোঁ যে চৰকাৰ আহিলে কিন্তু চৰকাৰ অহাৰ পিছত কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বাংলাদেশী ক্ষেত্ৰত নিমাত হৈ আছে আমি গম পোৱা নাই কিন্তু হয় আজি বুলডোজাৰ তেখেতে চলাই আছে বা বুলডোজাৰ চলি আছে কিন্তু সেই সমান্তৰালকে কিন্তু বাংলাদেশী কিমান বিতৰণ হৈছে আমি গম পোৱা নাই কিন্তু এটা কথা আমি ক'ব বিচাৰিছোঁ আগতেও কৈ আহিছোঁ যে চুৰ মানে হৈ গ'ল অবৈধ মিয়া বাংলাদেশী ডকাইত মানে হৈ গ'ল অবৈধ মিয়া বাংলাদেশী ৰেপিষ্ট মানে হৈ গ'ল অবৈধ মিয়া বাংলাদেশী গাড়ী চুৰ মানে হৈ গ'ল অবৈধ মিয়া বাংলাদেশী আৰু ড্ৰাগছ মানে হৈ গ'ল অবৈধ মিয়া বাংলাদেশী কাৰণ কেলে জ্বলন্ত উদাহৰণ প্ৰমাণ হৈ আহিছে আজি শ কোটি টকা দিয়া আপুনি আজি আছে বুলি আপোনালোকৰ নিউজৰ যোগেদি গম পাইছোঁ যে নকল পইচা গতিকে আজি কিছুদিনৰ আগত কিমান লাখ টকা নকল পইচা ধৰিলে আপোনালোকে দেখিলে গুৱাহাটীত আজিও ধৰিছে তাৰ সমান্তৰালকৈ সেইদিনা দেখিলে শিৱসাগৰত যোৱাকালি এটা ড্ৰাগছ মাফিয়া বিৰাট ডাঙৰ এটা চিণ্ডিকেট লাডেন নাজৰ এজন যুৱকক ধৰিছে তাৰ সমান্তৰালকৈ আমি গম পাইছোঁ যে গোলাঘাটতো গোটেই ড্ৰাগছে ভৰি পৰিছে নাগালেণ্ডখন ওচৰত হোৱাৰ কাৰণে ডিমাপুৰৰ পৰা আহে গতিকে সব ক্ষেত্ৰতে অকল অবৈধ মিয়া বাংলাদেশী জড়িত হৈ আছে চিধা কথা স্পষ্ট কথা গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা আপোনালোকৰ যোগেদি অনুৰোধ জনাব বিচাৰিছোঁ যে সুধিব বিচাৰিছোঁ মোদী চৰকাৰ যে 16 মে কব আয়েংগে 16 মে কব আয়েংগে যদি 16 মেটো নাহে অবৈধ নাগৰিক কেনেকৈ যাব বাৰে 16 মে কথা কৈ থাকে গতিকে 16 মেটো কেতিয়া আহিব আমি আপোনালোকৰ যোগেদি মোদী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ আৰু সমান্তৰালকৈ আমি এটা কথা ক'ব বিচাৰিছোঁ আজি আপোনালোকৰ গোলাঘাট জিলাৰ আমি অজন্তা নিয়োগ বাইদেউক এটা অনুৰোধ জনাব বিচাৰিছোঁ মীনা শইকীয়া দেৱক এটা অনুৰোধ জনাব বিচাৰিছোঁ আৰু বিশ্বজিৎ ফুকন ডাঙৰীয়াক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমি ইতিমধ্যে গম পাইছোঁ যে মইনাপাৰা হাল মতালু তাৰপিছত কাঠকটীয়া মেৰাপানী উৰিয়াম ঘাট নাওজান আৰু চুঙাজানত অবৈধ মিয়া বাংলাদেশে ভৰি পৰিছে কিন্তু ইয়াৰ যি জনপ্ৰতিনিধি আছে আপোনাৰ অজন্তা বাইদেউ হওক মীনা শইকীয়াই হওক আৰু আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়া হওক তেওঁলোক নিমাত হৈ আছে আৰু যিখন চৰকাৰে অবৈধ বাংলাদেশীৰ ক্ষেত্ৰত বুলডোজাৰ চলাই আছে খেদি আছে তাত কিন্তু এই 3জন প্ৰতিনিধি আমি দেখিছোঁ নিমাতি কইনা ভাও ধৰি আছে গতিকে অতি শীঘ্ৰে যদি এইখিনি উচ্ছেদ নকৰে বা এইখিনি মিয়া বাংলাদেশী যদি হস্তান্তৰ নকৰে আমি কিন্তু অসমীয়া যুৱ মঞ্চই শান্তিত বহি নাথাকিম কিন্তু ইয়াত ভয়াৱহ আন্দোলন কাৰ্য হাতত ল'বলৈ বাধ্য হ'ম ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ ইয়াৰ বাবে জগৰীয়া হ'ব প্ৰশাসন আসনত আছিলে তেতিয়া কিন্তু এই বিজেপিৰ নেতা কৰ্মী এতিয়া যিবিলাক মন্ত্ৰী এম এল এ হৈ আছে সেইবিলাকে কিন্তু ডিঙিত পিঁয়াজৰ মাৰা আৰু হাতত আচলতে চিলিণ্ডাৰ লৈ প্ৰতিবাদ কৰা দেখা গৈছিলে কিন্তু আজি অত্যাৱশ্যকীয় মূল্যবৃদ্ধি যেতিয়া আকাশলংঘী হৈছে তেতিয়া এই নেতা কৰ্মী বা পানী নেতাসকল এতিয়া ক'ত নিশ্চুপ হৈ আছে সেই কিন্তু দৃষ্টিগোচৰ এতিয়ালৈকে হোৱা নাই আজি সৌ সিদিনা ছ'চিয়েল মিডিয়াত আচলতে এটা হৃদয় পোষ্ট পালো এগৰাকী বৃদ্ধা যি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে তেখেতৰ এজন পুত্ৰই আচলতে ফেচবুকত এটা পোষ্ট দিছে যে আই মোক ক্ষমা কৰিবি মই কেঞ্চাৰৰ ঔষধ তোৰ বাবে কিনিব নোৱাৰোঁ অত্যাৱশ্যকীয় মূল্যবৃদ্ধিৰ লগতে এই যে ঔষধৰ যি আকাশলংঘী মূল্যবৃদ্ধি কৰিছে এই আমাৰ স্থানীয় খাটি খোৱাত যি খিলঞ্জীয়া মানুহ আছে এই মানুহখিনি কি মৌলিক অধিকাৰখিনি এই চৰকাৰখনে কাঢ়ি ল'ব বিচাৰিছে নেকি মূল্যবৃদ্ধি যদি অতি সোনকালে ৰোধ নকৰে বা বাণিজ্যিক ক্ষেত্ৰতে হওক বা আমাৰ এই ঔষধৰ ক্ষেত্ৰত হওক যদি অতি সোনকালে যদি মূল্যবৃদ্ধি ৰোধ নকৰে তেতিয়াহ'লে কিন্তু অসমীয়া যুৱ মঞ্চই ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী হাতত ল'ব ধন্যবাদ জয় অসম আজি আমি বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road, Guwahati.